Hello, good morning guys. Morning. সকলোকে মই দেখাইছো গাড়ী অলৰেডি এতিয়া মোৰ তিনিখন আছে। তিনিখন কোনোবাই যদি ল'ম বুলি ভাবে ল'ব পাৰে। এখন আপোনাৰ 1 বছৰ 3 মাহ হৈছে। দৰং ডিস্ট্ৰিক্টৰ হয়। খুব গাড়ী গুড কন্ডিশন হয়। খুবেই ভাল আছে গাড়ীখন চাই লওক আপোনালোকে। আপোনাৰ এখন সেলফতে হ'ব। ৰানিং আপোনাৰ 1800 চলিছে। মাজৰ ফ্লোৰটো চাই লওক অলপ দেখাই আছো। ভিতৰ এৰিয়াটো এনেকা হ'ব আৰু বাহিৰটো এইটো। আপোনাৰ এইখনৰ দাম ৰাখিছো, এইখন দাম 140 ৰাখিছো। যদি আহে আৰু নেগোচিয়েবল হৈ যাব। নেক্সট আপোনাৰ এইখন আছে। এইখন 2020 চনৰ হয়। আপোনাৰ মালটনা কেৰি হয়। দালাবডি এইখনো খুব গুড কন্ডিশন হৈ আছে। ইয়াৰ প্ৰাইচটো একদম লো। ইয়াৰ 75 ৰাখিছো। চাই লওক 75 ৰাখিছো। এইখনতো আৰু আচলতে সেলফত ষ্টাৰ আছে। চাই লওক চকা কন্ডিশন এয়া। আৰু দেখাই দিছোঁ ফিনিচিং লাষ্টত এইখন এখন আছে। এইখন বেছি নহয়, আপোনাৰ 55,000 হ'লে দি দিম। BS4 2019 মডেল হয়। এপে অটো। আপে অটো হয়, দৰং ষ্টেচনে হয়। চাই লওক 2019 চনৰ। মাজৰ ফ্লোৰটো এনেকা আছে। চাই লওক চিটকেইটা এনে থাকিব, ভিতৰকেইটা এনেকা। আৰু আগৰ ফ্লোৰটো অলৰেডি লগোৱা হৈছে। চাই ল'ব ধুনীয়া ফ্লোৰটো লগোৱা হৈছে। ইয়াত বাকী চব ঠিকেই আছে, খালি অকণমান ইয়াৰ ৰেটটো কম এটাই। আপোনাৰ ইয়াত অলপ মাৰ খাইছিলে, পুটিন মাৰি অলপ কালাৰটো মাৰিছিলে, কিন্তু কালাৰটো ফিনিচিং নাহিলে। সেইটো কাৰণে অলপ দি দিছোঁ আৰু মূলে দি দিছোঁ। 55,000 পালে দি দিম। এইখনৰ খালি চেলেফ নাই। বেটেৰী এইটো অটো চেলেফ নাই, লাইট চাইট জ্বলিব আৰু